থালিখন দেখি বেয়াকৈ কমেণ্ট নকৰিব। আজি হ'ল আমাৰ ভাওনাৰ শেষৰ দিনা। আমি লগতে এসাঁজ খাওঁ বুলি বহিলোঁ আৰু গোটেইখিনি বনালে পেহীয়ে, আৰু আমি অকণমান হেল্প কৰি দিলোঁ। খাই বৈ আহিলোঁ। থালিখনত এইবিলাক হাঁহ মাংস, ব্ৰইলাৰ এনেকৈ কিবা কিবি আছিলে। আৰু এই আমাৰ বৌৰ হাতখনৰ অৱস্থাটো দেখিছেনে? বৌয়ে সৰু আঙুঠিটো পিন্ধি দিলে এইটো আঙুলিটোত, এতিয়া উলিয়াব পৰা নাই। আমাৰ জানবা ওলাইছে ডক্তৰ, কিন্তু উলিয়াব পাৰিলে। জানবাই বহুত টেকনিকত উলিয়ালে, বহুত বেছি বিষ হৈছিলে বৌৰ। আৰু আজি আমি থাকিম পেহীহঁতৰ ঘৰত গোটেইখিনি। আজি আমাৰ মাজত নাই আমাৰ কলি বা, তাইৰ ভাল নামটো হৈছে জানমণি দেই। আৰু এতিয়া আমি চাহ খাবলৈ লৈছোঁ সন্ধিয়া সময়খিনিত। আমাৰ এই পিটকিকেইজনী দেখিছেনে? তাহাঁতৰ লগত থকা সময়খিনি যে সঁচাকৈ ধৰি ৰাখিব মন যায়, কিন্তু ধৰি ৰাখিবতো নোৱাৰোঁ, সেইটো সম্ভৱেই নহয়। এতিয়া পকৰি বনাই আনিলোঁ, চাহ খাওঁ। আমাৰ এই অকণমানিজনী বেছি, মানে তাইৰ কাৰণে আমি গোটেইখিনি লগত থাকিছোঁ। ইমান বেছি তাই আমাক ভাল পায়, মানে ইজনী নেদেখিলে সিজনীৰ নাম লয়। আৰু বিশেষকৈ আমাৰ বৌ সঁচাকৈ বহুত বেছি ভাল। বৌক ইভাগেও কওঁ, বৌ সঁচা কথা ক'ব গ'লে বৌ বহুত বেছি ভাল। আমাক একদম নিজৰ লেখীয়া ভাবে। আমিতো একদম নিজৰ ননদ নহয় ন, নিজৰ লেখীয়া ভাবে ইমান মৰম কৰে আমাক। সেইকাৰণে বৌ বহুত বেছি ভাল। ভগৱানে সদায় বৌৰ লগত ভাল কৰক। বাকী থাকিল আমাৰ এইকেইজনী যে মেহেন্দি চেহেন্দি লগাই হাতত অৱস্থা নাই। বাকী এতিয়া তাইক চাব দেই, অকণমানিজনীক আমাৰ। ছাগলী বুলি কোৱা, ছাগলী। কি মাংস? ছাগলী। কি মাংস? ছাগলী। যোৱা হোৱা নেকি? Oh my god, বাবা। আৰু এইফালে আজি বৌ খানা বনাইছে, দাদা আৰু বৌ। ময়ো অলপ হেল্প কৰিছোঁ, পোলাও বনাই আছোঁ। আৰু এইফালে চিকেন আৰু পোলাও বনোৱা হৈ গ'ল। খাই বৈ আজৰি হ'লোঁ। আৰু নেক্সট দিনা আজি মানে কি হয় জানেনে, ভিডিঅ'বিলাক ঘৰলৈ আহিলে কৰা নহয়। এইফালে আমি খানা খাই আছোঁ, এইফালে অনিতাই পূৰা দাঁতকেইটা উলিয়াই হাঁহি আছে। পাপা আৰু মই ওপৰত ভাত খাই আছোঁ, মাৰ লগত অকণমান কিবা কিবি জমনি কথা পাতি আছে। ওলাই আহিলোঁ ভাত পানী খাই। মই এগৰাকী স্পেচিয়েল মানুহৰ ওচৰলৈ, কাৰ ওচৰলৈ আহি আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব। এয়া আহি পালোহিয়ে আৰু। কাৰ লগত এইটোৱে মোক গোটেই চেলেকি পেলাইছে। এই কামুৰি নিদিবি আকৌ। অকলে আহিছোঁ আকৌ। যা তই এতিয়া যোৱা, গাড়ীখনত আহিছোঁ। কোনো নাই আহা। কি ক'ব লাগে নেকি? কেনেকুৱা লাগিলে? এটা তই এইকেইটা কুকুৰ, এইটো কেলে এনেকৈ ধৰিছ? এইটো কথা কোৱা নাই, সিটো কথা কৈছোঁ। আৰু স্পেচিয়েল মানুহগৰাকী আছিলে এগৰাকীক লগ পাবলৈ সুদূৰ দুলীয়াজানৰ পৰা আহিছোঁ। আৰু যদি লগ কৰি নাযাওঁ হ'লেই আৰু। বাকী থাকিল এই নাম হৈছে চিংকি আৰু চন। তাই যে ইমান উৎপতীয়া নহয়, মানে বহুত উৎপতীয়া। তাই দেখিবলৈ সৰু কিন্তু বহুত উৎপতীয়া। আৰু ভিডিঅ'বিলাক ক'ৰবাত কৰিব থাকি গৈছে। এইফালে আমি ৰাতি ভাত পানী খাই বৈ আজৰি হৈ বহি আছোঁ। মানে মই কৈছোঁ আজি অলপ মাছাজ কৰি দে, অইল মাছাজ কৰি দে। তাই কৰিম বুলি কৈ দেখিছেনে মোৰ চুলিখিনি খুলাই লৈ এয়া মোবাইল টিপি আছে। মই প্ৰথমতে গমেই পোৱা নাছিলোঁ। যেতিয়া অকণমান দেৰি ৰখাৰ পিছত গম পাইছোঁ যে তাই মোবাইলটো চাইছে, মই একদম গম পোৱা নাছিলোঁ গাইজ। এয়া দেখিছেনে, যেতিয়া মানে মই ভিডিঅ'টো কৰি এনেকৈ চাইছোঁ, তাইক মই পূৰা বকিছোঁ। তাইও গম পোৱা নাই যে মই ভিডিঅ' কৰি আছোঁ বুলি। তাই ভাবিছে তাই মানে বহুত জমনি লাগিছিলে তেতিয়া, যেতিয়া তাই মানে এনেকৈ চাই পিনি মানে মোক কৈছিলে কিবা এটা। আৰু এতিয়া অলপমান অইল মাছাজ কৰিম, আৰু মাছাজ কৰিম মই মামাআৰ্থৰ এইটো অনিয়ন হেয়াৰ অইলটোৱে কৰিম। এইটো হেনো ভাল, তাই কৈছে দেই। আচলতে আমি দুইজনীয়ে পাৰ্লাৰ শিকিছিলোঁ লগতে, কিন্তু আমাৰ পাৰ্লাৰ শিকাটো এয়া আৰু এনেই শিকা লেখীয়া হ'ল আৰু। যেতিয়া দুইজনী লগত থাকোঁ তেতিয়া কিবা কিবি কামত আহি যায়। এয়া তাই অকণমান মাছাজ কৰি দিওঁ বুলি, মানে মই তাইক দিব দিলোঁ, তাই কৰি দিছে বাৰু। বাকী ভিডিঅ'টো চাই থাকিব। বহুত দিনৰ মূৰত যেতিয়া ঘৰৰ মানুহবিলাক, লগৰবিলাক, আপোন মানুহবিলাক আচলতে লগ পাওঁ, তেতিয়া কি হয় জানেনে, কথা পাতি ভিডিঅ' কৰিবলৈ থাকি যায়। আৰু ভিডিঅ'নো কি কৰিম, সদায়তো আপোনালোকে দেখিয়ে থাকে মোৰ ভিডিঅ'ত মোৰ ঘৰৰ মানুহবিলাক। হ'লেও আপোনালোকৰ মৰমবিলাক পাহৰিব নোৱাৰাৰ বাবে ভিডিঅ'বিলাক কৰি ৰাখিবলগীয়া হয়। আচলতে এই দিনটো আকৌ ঘূৰি আহে বা নাহে সেইটোতো নাজানো। আকৌ বা মই ঘৰলৈ যোৱাৰ পিছত মই মইৰাক লগ পাওঁ নে নাপাওঁ সেইটো নাজানো, স্মৃতি হিচাপে থাকি যাব। আৰু আজি হ'ল নেক্সট দিনা, কালি আৰু ৰাতি শুই থকা হ'ল। এইফালে নেক্সট দিনা আমাৰ বাইদেৱে মোৰ কাৰণে চাহ, এয়া দেখিছেনে, দুইজনীৰ কাৰণে গাখীৰ আনি দি থৈ গ'লহি। আৰু তাই এতিয়া আহিব। আচলতে তাই ৰাতিপুৱা সোনকালে উঠিলে, মোৰ অকণমান উঠা দেৰি হ'ল আৰু তাইও মোক জগোৱা নাছিলে। আৰু আমাৰ আইজ অলপ লেজি, সেইকাৰণে কামবিলাক অলপ লেজিকৈ কৰে দেখিছেনে।
বাকী তাইকো মই কিবা এটা কৈ আছিলোঁ, কি কৈছিলোঁ পাহৰিলোঁ। ময়ো ঘৰলৈ সোনকালে যাবগৈ লাগিব, সেইকাৰণে মই অকণমান গা পা ধুই সোনকালে ৰেডি হৈ ল'লোঁ। উঠিয়ে মই গায়ে ধুইছোঁ ডাইৰেক্ট। তাই মোক কৈছে গাটো ধুই লওঁ, মই চাহ তাহ বনাই আছোঁ। কিন্তু তাই যে সোনকালে মোক যাবলৈ দিব সেইটো আশাটো কম, কাৰণ বহুত দিনৰ মূৰত লগ পোৱা হয় যে, সেইকাৰণে আমাৰ মানে কথাবিলাক একেই নহয়। এতিয়া আহক চাহটো খাই লওঁ নে কি কয়। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল নেক্সট দিনা মইৰাহঁতৰ ঘৰত, আৰু আমাৰ বোলে মইৰাক্ষী বাইদেউ সৰু ল'ৰা ছোৱালীয়ে গাখীৰ খাই আছে। আৰু আজি তাই মোকো দি দিছে গাখীৰ খাবলৈ, আৰু ৰাতিপুৱা তাই পকৰি বনাই দিছে চাহৰ লগত খাবলৈ। আৰু আজি নেক্সট দিনা আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি। মানে আজিৰ দিনটো কি কৰোঁ আৰু কালি কি কৰিলোঁ সেইখিনি মিক্স কৰি এটা ভিডিঅ' দিম, ব্লগ টাইপত আপোনালোকলৈ আগবঢ়াম। আশা কৰোঁ আপোনালোকে খুব বেছি ভাল পাব। ঠিক আছে, মইৰাহঁতৰ ঘৰৰ পিয়'ৰ গাখীৰ আৰু এয়া মিক্স নহয়, মইৰা ভজা চিৰা। আৰু এয়া দেখিছেনে, ঘৰতো একেই কাম, ইয়াতো একেই কাম। মইৰাক্ষী বাইদেউক মই শিকাই আছোঁ স্ক্ৰীণ পেইণ্টিং কেনেকৈ কৰিব লাগে। আচলতে তাই জানে, কিন্তু কালাৰৰ মিক্সিংটো অকণমান গড়বড় লাগি আছিলে, সেইকাৰণে ধুনীয়াকৈ শিকাই দিছোঁ। আৰু এয়া তাই কাপোৰ বনাই আছে, দুযোৰ কাপোৰ বনালে দেই আজি ৰাইজে। ফাইনেলি আমাৰ আইদেউক এৰি থৈ যামগৈ আৰু এতিয়া। এদিনৰ কাৰণে আহোঁ, যদি সেই এদিনৰ কাৰণে যদি নাহোঁ নহয়, মুখখন এচ' হৈ থাকিব আৰু ফুলি কিনে। নামাতে, ফোন ৰিচিভ নকৰে। কেলৈ তুমি এনেকুৱা কোৱাচোন, কেলৈ তুমি এনেকুৱা? আৰু কালি আকৌ গায়ে ধোৱা নাই, ৰাতিপুৱাই পৰা ধুলো। বাকী যাংগৈ, আকৌ লগ পাম সোনকালে, হয় নাই? সোনকালে আমি এফালে গৈ আছোঁ ফুৰিব, যদি মানে পাৰ্মিশ্যন পাওঁ আৰু দেই ৰাইজ। মালপোৰা বনাই আছোঁ সন্ধিয়া সময়ত চাহৰ লগত খাবলৈ। আৰু এইফালে আমাৰ মনুৱে Oh my God, এয়া মালপোৰা। আৰু এতিয়া ময়ো ঘৰত আহি স্ক্ৰীণ পেইণ্টিঙৰ কাপোৰ কেইযোৰমান অৰ্ডাৰ আছিলে, আচলতে ঘৰৰ পৰা আহোঁতে বনাই আনিব নোৱাৰিলোঁ। বস্তুকেইটা লৈ আহিছিলে মানুহজন আহোঁতে। আৰু এতিয়া মই কাপোৰ বনাইছোঁ, কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব দেই ৰাইজ। আৰু মোৰ পিছে বহুত বেছি ভাল লাগিছে, এই ৰেড কালাৰ চিলভাৰ কালাৰটো বনাইছিলোঁ, খুব বেছি ধুনীয়া হৈছে কাপোৰযোৰ। আৰু এইফালে আজি আমাৰ খানাৰ থালিখনত আছে কুচিয়াৰ মাংস, লগতে আলু আৰু ডিমৰ পিটিকা, আৰু ভাইটিয়ে বনোৱা ব্ৰইলাৰ মাংস। এনেকৈ আৰু মায়ে বনোৱাৰ থালিখন সঁচাকৈ খাই বহুত বেছি ভাল লাগে। খাই লওঁ তেন্তে ভাতটো। হাই গাইজ, ভাত পানী খাই বৈ আজৰি হৈ গ'লোঁ। আৰু আমাৰ ঘৰত আজি স্পেচিয়েল গেষ্ট দুইজনী মোৰ লগত থাকিব, মোৰ লগত শুব বোলে। মই এদিনো নাথাকোঁ, আজি প্ৰথম তাই থাকিবলৈ আহিছে মোৰ লগত। এতিয়া তাই অকণমান ডাঙৰ হৈছে যে, সেইকাৰণে মাকৰ লগ এৰিব পৰা হৈছে। মানে আইতাকৰ লগত শুৱে আকৌ দেই, তাই মাকৰ লগত নহয়, কিন্তু মানে এতিয়া আহিব পৰা হৈছে আৰু ন এটা। আৰু হৰিপ্ৰিয়াটো মোৰ লগত থাকেই বাৰু আগৰ পৰা, সৰুৰ পৰাই তাই মাহীকেইজনীৰ প্ৰতি বহুত মৰম মানে। আৰু এতিয়া ভাত পানী খালোঁ আজি বহুত দিনৰ পিছত মাৰ হাতেৰে, মানে বহুত দিন খোৱাই নাই, বহুত মানে মনতে নাই মই কেতিয়া খাইছিলোঁ কুচিয়া মাংস। আপোনালোকৰ ফালে কি বুলি কয় নাজানো, খায়নে নাখায় নাজানো আপোনালোকে, কিন্তু আমাৰ ফালে খায় বাৰু। সেয়া কুচিয়া মাংস বুলিয়ে কওঁ আমি। আৰু খালোঁ, ভাইটিয়ে ব্ৰইলাৰ বনালে বহুত টেষ্টি, চব প্ৰত্যেকটো বস্তুৱে খাই বহুত বেছি ভাল লাগিলে। আৰু তহঁতৰ কেনেকুৱা লাগিলে কৈ দে। বহুত ভাল লাগিলে। এইটো আমাৰ মাৰ হাতেৰে খাই থাকিব পাৰে নহয়, মানে বৌ বৌয়েকৰ হাতেৰে। বহুত দিনৰ পিছত খালোঁ। আৰু গাইজ আজি মই 3যোৰ কাপোৰ বনালোঁ। এযোৰ ইমান কিউট লাগিছে কালাৰটো, খুব বেছি ধুনীয়া কালাৰটো, বহুত বেছি ভাল লাগিছে। এইযোৰ একদম ছেইম ফুল ছেইম ডিজাইন। আৰু এযোৰ ৰেড কালাৰযোৰ বৰ ধুনীয়া আছে। এইযোৰ অকল এনেকৈ পটিটো দিছোঁ, গোটেই কাপোৰযোৰত ৱৰ্ক এনেকৈ আছে, মই ফটো দেখাই দিম। এইযোৰ ব্লু কালাৰৰ কাপোৰ, এইযোৰটো অকণমান বেলেগকৈ বনাইছোঁ, কিন্তু এইযোৰ অলপ বেছি আনকমন। আৰু এইযোৰ দেখিছেনে কাপোৰযোৰ, আৰু এই কাপোৰযোৰ এগৰাকী স্পেচিয়েল মানুহৰ কাৰণে বনোৱা হৈছে। আৰু অকণমান বনাওঁতে কিবা এটা হৈছিলে, সেইটো বাৰু পাৰিছোঁ। বাকী থাকিলে ব্লু কালাৰ কাপোৰযোৰ, এইযোৰো অৰ্ডাৰ আছে। বহুত ধুনীয়া, এই কাপোৰযোৰ বহুত ধুনীয়া লাগিছে মোৰ নিজৰ। আৰু কেতিয়াবা নিজেই বনোৱা কাপোৰবিলাক বহুত ধুনীয়া লাগে। আৰু বিছনাখন একদম ইগন'ৰ কৰিব, এহেঁতিকেইজনী খেলি খেলি বিছনাখনৰ জাত নাইকিয়া কৰি থৈছে। বাকী এতিয়া শুবই হ'ব। আৰু আজি আচলতে হেৰিকেইজনী আছে যে,
আৰু এহেঁতক ক'লো বিছনাখন অকণমান পাৰি দিওঁ পাব অকণমান হেল্প কৰি দিছে মোক বিছনা পৰা আৰু মই ভিডিঅ' কৰি ৰাখিছিলে কিনো ভিডিঅ' কৰিছে তাই নাজানো আৰু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ বাৰু নহ'লে তাই আকৌ মনতে দুখ কৰিব নহয় মই ভিডিঅ' কৰিলোঁ মাহীয়ে ভিডিঅ'টো নিদিলে বুলি বাকী আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মৰম দিব লাভ ইউ অল গুড নাইট বাই বাই আৰু কি জানেনে অকণমানি আজি ফাৰ্ষ্ট টাইম আমাৰ ঘৰত আছে আৰু তাইনো এবাৰ বাপেকৰ লগত আছিলে মই সেইটো গম নাপাম আৰু সেইবিলাকে তাই কাহিনী কৈ আছে আৰু দেখিছেনে এহেঁতৰ মানে উৎপাত আৰু এহেঁতৰ মৰমবিলাক সঁচাকৈ বৰ বেছি ভাল লাগে বাকী